Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। তো আজিৰ এই ভিডিঅ'টিত বৰপেটা টিটি কলেজৰ পৰা ওলোৱা কেইটামান ফেকাল্টি ৰিক্ৰুটমেণ্টৰ বা লেকচাৰাৰ ৰিক্ৰুটমেণ্টৰ যে এডভাৰটাইজ ওলাইছে সেইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো ইয়াতে কি পোষ্ট আছে, লেকচাৰাৰ ইন পাৰ্সপেক্টিভ ইন এডুকেশ্যন, 2 পোষ্ট ফৰ বিএড কোৰ্স, এইকেইটা পোষ্ট বিএড কোৰ্সৰ কাৰণে আছে। কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়েল চায়েন্স উইথ 55% এণ্ড এমএড ডিগ্ৰী উইথ 55% উইথ নেট স্লেট PhD. Now, a postgraduate degree in education with minimum 55% and BEd or BLEd degree with net SLET or PhD. Now, a postgraduate degree in sociology, psychology, philosophy with 55% and BEd, BLEd degree with 55% and net or SLET or PhD. তাৰপিছত lecturer pedagogy mathematics or এটা vacancy আছে। qualification এইটো BEd কোৰ্সৰ কাৰণে qualification postgraduate degree mathematics with 55% and MA degree 58% আৰু নেট স্লেট PhD। আৰু বয়সৰ সীমাটো এজ পাৰ গভৰ্ণমেণ্ট ৰুল, আসাম গভৰ্ণমেণ্ট ৰুল। স্যালাৰি এজ পাৰ নৰ্মছ, যি নিয়ম আছে সেইমতে পাব, অৰ্থাৎ স্যালাৰি ভাল স্যালাৰি হ'ব। লেকচাৰাৰ ফৰ পাৰ্সপেক্টিভ ইন এডুকেশ্যন, ফাউণ্ডেশ্যন অফ এডুকেশ্যন এণ্ড কাৰিকুলাম এণ্ড পেডাগজি। তো এইটো পোষ্ট DLEd কোৰ্সৰ কাৰণে আছে। ইয়াতে কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়েল চায়েন্স, হিউমেনিটিজ, চায়েন্স, মেথছ, লেংগুৱেজ উইথ 50% এণ্ড MAd with 50% or MA in education with 50% except 2 positions where the requirement shall be postgraduate in philosophy, sociology, psychology with 50% and BLEd or BEd, DLEd 50% or MPhil in PhD, MPhil or PhD in education. গতিকে যিসকলৰ কোৱালিফিকেশ্যন মেটচ কৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো এজ পাৰ আসাম গভৰ্ণমেণ্ট ৰুল, চেলাৰি এজ পাৰ নৰ্মছ। যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে 15 দিনৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু এইটো এডভাৰটাইজমেণ্ট আজি নিউজ পেপাৰত পাব্লিছ হৈছে। গতিকে আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। এইটো ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰত কণ্টেক্ট কৰি ডিটেইলছ ল'ব পাৰে। আৰু বৰপেটা টিটি কলেজ এই যিটো ৱেবছাইট আছে ৱেবছাইটটোত গৈ পেলাই ডিটেইলছ আপোনালোকে ল'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই ভেকেঞ্চি আপডেটটো জনালোঁ। এনেকুৱা ভেকেঞ্চি আপডেট থাকিলে জনাই থাকিম। থেংক ইউ।